যি সময়ত ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে, চৰকাৰে জব মেলা পাতি নিবনুৱাসকলক সকাহ দিয়াৰ চেষ্টা কৰিছে, ঠিক সেই সময়তে আমাৰ বৰপেটা জিলাৰ খাৰিজা বিজনী মৌজাৰ এগৰাকী কৃষকে নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে তেওঁ যথেষ্ট চেষ্টা কৰিছে আৰু নিজকে কৃষি কৰ্মত নিয়োজিত কৰি আদৰ্শ হৈ পৰিছে। এই সময়ত মই উপস্থিত আছোঁ বৰপেটা জিলাৰ খাৰিজা বিজনী মৌজাৰ বুঢ়ীখামাৰত, য'ত আমি এখন সুন্দৰ বাগিচা দেখা পাইছোঁ। সেইখন বাগিচা হ'ল এখন অমিতাৰ বাগিচা। অমিতাৰ লগতে আমাৰ কৃষকজনে নেমু আৰু ড্ৰেগন লগতে কলৰ পুলি ৰুই এই বাগিচাখনৰ সৌন্দৰ্য আৰু অধিক ভাল কৰি তুলিছে। সেইজন কৃষক আমাৰ লগত উপস্থিত আছে। মই পোনে পোনে কৃষকজনৰ ওচৰত যাব খুজিছোঁ। এইজন হ'ল যুৱক কৃষক, তেওঁৰ নাম হ'ল দিগন্ত কুমাৰ দাস। আমি দিগন্ত কুমাৰ দাসক লগ পাইছোঁ। দিগন্ত দাসক আমি লগ পাইছোঁ। তেওঁ কেনেকৈ এই খেতিত অনুপ্ৰাণিত হ'ল, কেনেকৈ খেতি আৰম্ভ কৰিলে, এই বিষয়ে জানিবলৈ পোনতে মই তেওঁক সুধিছোঁ যে আপুনি অনুপ্ৰেৰণা ক'ৰ পৰা পাইছে? অনুপ্ৰেৰণা মানে বেলেগৰ আমাৰ যিবিলাক উত্তৰ অঞ্চলৰ ভাল ভাল খেতিয়ক আছে, তেওঁলোকৰ খেতি দেখিলে ইমান ভাল লাগে, সুন্দৰ এটা পৰিৱেশ। সেই পৰিৱেশটো যদি আমাৰ মাটি আছে, আমাৰ মাটিবিলাক চন পৰি থকাতকৈ আমিও যদি কৰিব পাৰোঁ, কিমান এটা ভাল লাগে, মনত এটা শান্তি অনুভৱ হয়। সেইকাৰণে ময়ো ভাবিলোঁ কি খেতিটো কৰিলে তাৰ পৰা লাভো পোৱা যাব, গতিকে মনটোও বহুত ভাল লাগে কামবিলাক কৰি পেলাই। এই উত্তৰাঞ্চলৰ আমাৰ সৰ্বেশ্বৰ দা, সৰ্বেশ্বৰ বড়ো, তেওঁক মেৰী মহাজন বুলি কোৱা যায়। আমাৰ ইয়াতে আছে উত্তৰে বগীদাৰাৰ সুৰেশ বড়ো বুলি, তেওঁ এজন ভাল খেতিয়ক। তেওঁলোকৰ খেতিবিলাক চায়ে মই যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ। লগতে মোৰ যেতিয়া নেমু বাগান পাতিছিলোঁ, আমাৰ কামৰগাঁও হায়াৰ ছেকেণ্ডেৰীৰ শিক্ষক বলাই মুছাহাৰী, নেমু খেতিটো তেওঁৰ পৰা প্ৰথম অনুপ্ৰেৰণা পাইছিলোঁ। তেওঁৰ পৰাই দিহা পৰামৰ্শ লৈ নেমু খেতি লগাইছিলোঁ। এতিয়া মোৰ 2.5 বিঘা নেমু বাগিচা আছে, নেমুৰ লগতে তামোল আছে। যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দেখা গৈছে যে খেতিয়কসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে সংগ্ৰাম কৰি গৈছে, বিভিন্ন সময়ত ধৰ্ণাত বহিছে। পঞ্জাৱৰ কৃষকৰ আমি এটা উদাহৰণ দিব পাৰোঁ ইয়াতে, যে পঞ্জাৱৰ কৃষকসকলে নিজৰ প্ৰাপ্য আদায়ৰ কাৰণে সংগ্ৰাম কৰিছিল। কিন্তু ঠিক সেই সময়তে কৃষকৰ অধিকাৰক লৈ কৃষকসকলে যি সংগ্ৰাম অব্যাহত ৰাখিছে, সেই সময়তে খেতি পথাৰত সংগ্ৰাম অব্যাহত ৰাখিছে দিগন্ত দাসে। কিন্তু তেওঁ আমাৰ কৃষি বিভাগ যে আছে, কৃষি বিভাগৰ পৰা তেওঁ কি সহযোগিতা লাভ কৰিছে, এই বিষয়ে আপুনি কওক। কৃষি বিভাগৰ পৰা মই বৰ্তমানলৈকে কোনো ধৰণৰ পোৱা নাই, সহায় সুবিধা পোৱা নাই। কিন্তু আমাৰ সৰবুগত এটা আছে, FPO বুলি আছে, ফাৰ্মাৰ প্ৰডাক্ট অৰ্গেনাইজেশ্যন বুলি এটা সংস্থা আছে, NGO টাইপ। সেই NGOই মোৰ যিখন আগৰ পুৰণা বাগান আছে, বাগানত তেওঁলোকে আহি থাকে। কিন্তু মই জনা নাছিলোঁ যে কেভিকেৰ মানুহ আহি আছিল। তেওঁলোকে ফটো উঠাই নিয়ে, কিবা কৰি নিয়ে। কিন্তু মই সেনেকৈ 2 বছৰ পিছতহে গম পাওঁ যে তেওঁলোকে এনেকৈ আহি ফটো চটো লৈ যায়, কিন্তু মোৰ লগত যোগাযোগ কৰা নাছিল। এই যোৱা 6 মাহ বেছি হ'ল, আজি 8 মাহমান হ'ল। 8 মাহ পিছত মোক সেই FPOত অন্তৰ্ভুক্ত কৰি ল'লে। অন্তৰ্ভুক্ত কৰি লোৱাৰ পিছত মোক খালি ড্ৰিপ ইৰিগেশ্যনটো, খালি পাইপ ড্ৰিপটো দিলে। যি আপোনালোকে চেনেলবিলাক দেখি আছে, সেই ড্ৰিপটো দিছে। ড্ৰিপ দিয়াৰ পিছত কিন্তু মেচিন দিব বুলি কৈছিলে, মেচিনটো দিয়া নাই বৰ্তমানলৈকে, আৰু বাকী সুবিধা মই পোৱা নাই। কিন্তু বৰ্তমান এই খেতিৰ পৰা আপুনি লাভালাভ কেনেকুৱা পাইছে? লাভালাভ বুলি কোৱাৰ লগে লগে লাভালাভটো লগে লগে লাভটো দেখা নাযায়, কিন্তু লাভৰ অংশত যে আহিব, সেইটো মোৰ এটা বিশ্বাস। সেইটো অমিতাটো তাৰমানে বাৰিষা কালতহে ইয়াৰ চাহিদাটো বেছি। চাকৰিৰ পাছে ঘূৰি ফুৰা যুৱ প্ৰজন্মক আপুনি কি পৰামৰ্শ দিব বিচাৰে? যদি নিজৰ মাটি আছে, বা মাটি যদিও নাই, উদ্যমী ডেকা ল'ৰাবিলাকে আমাৰ নদীৰ চৰ অঞ্চলত, যিবিলাক গাঁও ভাঙি নদীৰ চৰ বনাইছে, সেইবিলাকত মাটি লিজত লৈও খেতি কৰি এটা আদৰ্শৰ লগতে নিজে স্বাৱলম্বী হ'ব পাৰে। গতিকে সেই যুৱচামে আগুৱাই আহিলে অন্য এনে চকত এনে সময় নষ্ট কৰাতকৈ যদি সেনেকৈ এটা গোট ছিষ্টেম কৰি পেলাই যদি মাটি লিজত লৈ সেনেকৈ খেতি কৰি আগুৱাই যাব পাৰিব।
আমিও এইটোৱে আহ্বান জনাম যে যুৱ প্ৰজন্মই চাকৰিৰ পাছে পাছে সময় নষ্ট নকৰি দিগন্ত দাসৰ দৰে দিগন্ত দাসৰ আদৰ্শ গ্ৰহণ কৰক। তেওঁ যি ধৰণে ইয়াতে খেতি কৰিছে, মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম যে দিগন্ত দাসে কৰা খেতি যিবিলাক অমিতা গছত লাগিছে, খুব পকিবলৈ ধৰিছে অমিতাবিলাক, আৰু অমিতাবিলাকৰ ওজনো যথেষ্ট বেছি, প্ৰায় 2 কেজিমান হ'ব এটা অমিতা। গতিকে এই খেতি যদি সকলো যুৱ প্ৰজন্মই খেতি পথাৰত মনোনিৱেশ কৰে বা নিজকে কৰ্মসংস্থাপন নিজে সৃষ্টি কৰাৰ কাৰণে যদি চেষ্টা অব্যাহত থাকে, নিশ্চয় আমাৰ নিবনুৱা সমস্যা কমিব। মই এই মুহূৰ্তত আমাৰ লগত আৰু এগৰাকী ব্যক্তি আছে, যিজন ব্যক্তিক আমি ইয়াতে লগ পাইছোঁ, আমি আৰু কাম কৰি থকা দেখিছোঁ। তেওঁ আমি জানিব পাৰিছোঁ ইতিমধ্যে তেওঁ অৱসৰ লৈছে চাকৰিৰ পৰা, কিন্তু তেওঁৰ ৭৪ বছৰ বয়সতো তেওঁ খেতিপথাৰত কাম কৰিছে। গতিকে আপোনাৰ অনুভৱটো আপুনি ব্যক্ত কৰিব। আপুনি এই বয়সতো আপুনি খেতিপথাৰত কাম কৰিছে, আপোনাৰ কেনে লাগিছে কাম কৰি? কাম কৰি মোৰ বিৰাট ভাল লাগে, সঁচাকৈ মই কাম কৰি মানে ভাল পাওঁ। মানে যিয়ে নহওক মই এনেকৈ অৱশ্যে এই ল'ৰাটোক মই মাজে মাজে কওঁ, ইমান হেৰি কৰিব নালাগে, কষ্ট কৰিব নালাগে আৰু চলি যাব নমতে। মই সেইকাৰণে মই নিজে কাম কৰোঁ। আৰু সেই আদৰ্শটো কোনোবাই যদি ল'ব পাৰে, মইতো কাম কৰি থাকোঁ দেখা পায়। কয়ে কিছুমানে গাঁৱৰ মানে বোলে সেই অংকা বুঢ়াটোৱে মানে সেনেকৈ যুঁজি আছে, আমাৰ বহি থাক, তেনেকৈ কয় গাঁৱলীয়া ভাষাত। মই কাম কৰি বেয়া নাপাওঁ, ভালে পাওঁ। হয়, এই মুহূৰ্তত এই বৃদ্ধ বয়সতো তেওঁ কাম কৰি গৈছে, আৰু তেওঁৰ যি পুত্ৰ দিগন্ত দাসক এই কামত তেওঁ সহায় কৰিছে, আৰ্থিকভাৱেও সহায় কৰিছে তেওঁ, আৰু নিজে কৰ্মক্ষেত্ৰত লাগি থাকি সহায় কৰিছে। গতিকে আমি আহ্বান জনাম আমাৰ অসমৰ যুৱ প্ৰজন্মক, আমি আহ্বান জনাম যে দিগন্ত দাসৰ যি আদৰ্শ, এই আদৰ্শ গ্ৰহণ কৰক